নমস্কাৰ দুপৰীয়া সংবাদৰ সৈতে ষ্টুডিঅত মই প্ৰিয়ংকা নিৰ্বাচনী প্ৰচাৰ চলাবলৈ নগাঁৱত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দ্বিতীয় পৰ্যায়ৰ মনোনয়ন দাখিলৰ অন্তিম দিনা আজি নগাঁৱত বিজেপি প্ৰাৰ্থী সুৰেশ বৰাৰ হৈ মনোনয়ন সংগ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে বিশাল ৰেলীৰে আহি মনোনয়ন দাখিল কৰিব সুৰেশ বৰাই আমি আগবঢ়াইছো পোনপটীয়া সম্প্ৰচাৰ স্বাস্থ্য বীমা হয় আমি যদি চাউল মুঠি বিনামূলীয়াকৈ পাওঁ আমাৰ সমস্যা বহুত কমি যায় তাৰ লগতে এই দে মানে কাগজটো নামছা দুইটা তই ইমান কষ্ট চিন্তা কৰা তই বহি এতিয়া আপোনালোকে আৰু এটা কথা লক্ষ্য কৰিছে যে যোৱা ইলেকশ্যনৰ আগত মই আপোনালোকক কৈছিলো যে আমাক ভোট দিয়ক আমি 1 লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিম কোনো পইচা পাতি নোহোৱাকৈ আজিকালি চাকৰি পায় 1 লাখৰ ভিতৰত ৯৭,০০০ক মই চাকৰি দিলো আজি মই আপোনালোকৰ আগত কৈছো যে আৰু ৫০,০০০ চাকৰি আমি যুৱক যুৱতীসকলৰ বাবে খুলিম আগত 1 লাখ আছিল এতিয়া 1 লাখ পাৰ হৈ গ'ল মই ১.৫ লাখলৈকে যাব খুজিছো লাখপতি বাইদেউ হ'ব তাৰ লগত ১০,০০০ টকা দিয়ে মই বহি নাথাকো ১০,০০০ টকা দিয়াৰ পিছত আৰু ২৫,০০০ টকা দিম অৰ্থাৎ আমাৰ অসমৰ সকলো মানুহৰ ঘৰলৈ সুখ শান্তি আৰু সমৃদ্ধি আমি নমাই আনিব খুজিছো শ্ৰদ্ধাৰ ৰাইজ মই যিখিনি কাম কৰিম বুলি কৈ আছো এই কামখিনি মই কেতিয়া কৰিব পাৰিম যেতিয়া নৰেন্দ্ৰ মোদী ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ব কাৰণ সূৰ্যৰ পোহৰ দিলেহে চন্দ্ৰটো জিলিকি থাকে হয়নে নহয় গতিকে মোদী থাকিলেহে তই জিলিকি থাকিব পাৰিম মোদী নাথাকিলেতো আমি জিলিকি থাকিব নোৱাৰো আৰু মোদীক আমি কেনেকে ৰাখিম যেতিয়া আমি সুৰেশ বৰা এমপি কৰিম হ'বনে মই ঠিকে বুজাব পাৰিছো নে নাই গতিকে আজি এটা খুব মংগলময় দিন সুৰেশ বৰা ডাঙৰীয়াই মনোনয়ন দিব সুৰেশ বৰাই মনোনয়ন দিয়াৰ পিছত মই মৰিগাঁৱতো মিটিং কৰিম লাহৰীঘাটতো মিটিং কৰিম জাগিৰোডতো মিটিং কৰিম ৰহাটো কৰিম ঢিং ৰূপহী চামুগুৰি সকলোতে যাম নগাঁৱতো কৰিম গতিকে আমি সকলোৱে আৰু মিটিঙত ৰাইজক লগ পাম কথা কম কিন্তু তথাপিতো সকলোকে মই লগ নাপাওঁ আপোনালোকে সকলোকে লগ পাব গতিকে আজিৰ পৰা আপোনালোকে হিমন্ত বিশ্ব শৰ্মা এই যে কামখিনি আমি কৰিম বুলি ক'লো এই কামখিনি আপোনালোকে ৰাইজৰ মাজত লৈ যাব লাগিব সকলোকে বুজাব লাগিব যে বিজেপিক ভোট দিব লাগে আৰু বিজেপিক ভোট দিলে অসমৰ উন্নতি হ'ব আৰু সমাজখনৰ উন্নতি হ'ব মানুহ শান্তিত থাকিব শান্তিৰ লগত আমাৰ ঘৰলৈ সমৃদ্ধি আহিব মই আপোনালোকক বিচাৰিম আমাৰ আই মাতৃসকলক বিচাৰিম সকলোৱে ডাঙৰ উৰুলিৰে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আপোনালোকে এটা আশীৰ্বাদ কৰক ধুনীয়াকৈ উৰুলি দিব মই মোদী ডাঙৰীয়া ১৭ তাৰিখে নলবাৰীত আহিব মই সকলোকে কম যে নগাঁৱৰ আই মাতৃসকলে আপোনাক উৰুলি দি আশীৰ্বাদ দিছে মই মোদী ডাঙৰীয়াক জনাই দিম ঠিক আছে আৰু আমি সকলোৱে এটা দীঘলীয়া ভাৰত মাতাৰে আমি সুৰেশ বৰা ডাঙৰীয়াক আশীৰ্বাদ দিম মোৰ মনত আশা নগাঁও চিটত আমি যাতে যেনে তেনে জিকিব পাৰো জোৰ জবস্তি নহয় ভোট দি যাতে জিকিব পাৰো হ'ব জিকাব পাৰিম নে নাই সুৰেশ বৰা পাৰিম নে নাই আৰু নগাঁৱত সুৰেশ বৰা ডাঙৰীয়াক আমি জিকালে আমি মোদী ডাঙৰীয়াক ৪০০ পাৰ কৰি প্ৰধানমন্ত্ৰী বনাব পাৰিম হয়নে গতিকে আৰু মোদী ডাঙৰীয়া জিকিলে ময়ো শক্তিশালী হ'ম আপোনালোকৰ কাৰণে আৰু কাম কৰিব পাৰিম অসমৰ কাৰণে আৰু কাম কৰিব পাৰিম আপোনালোক সকলোৱে আশীৰ্বাদ দিব আমাৰ নগাঁও লোকসভা সমষ্টিত ৪জন আমাৰ বিধায়ক আছে ৰমাকান্ত দেউৰী পীযুষ হাজৰিকা শশী দাসো আমাৰ লগতে আছে চৰকাৰৰ লগত আমাৰ ৰূপক শৰ্মা ডাঙৰীয়া অহাবাৰতো আমি গোটেইকেইটা চিটত জিকিব লাগিব বিধানসভাতো আৰু চিটত জিকিব লাগিব বাকী যিকেইটাত আমি নাই গতিকে এতিয়াৰ পৰাই আমি কষ্ট কৰি
বিজেপিক জিকাম মোদী ডাঙৰীয়াক প্ৰধানমন্ত্ৰী কৰি এখন নতুন অসম নিৰ্মাণ কৰিম এখন নতুন ভাৰত আমি নিৰ্মাণ কৰিম মোৰ লগত সকলোৱে ক'ব ভাৰত মাতা কে নৰেন্দ্ৰ মোদী সুৰেশ বৰা বিজেপি বহুত বহুত ধন্যবাদ আমি এতিয়া সকলোৱে মনোনয়ন দিব যাম শৃংখলা কৰি যাম আমি আইন কোনেও নাভাঙো ডিসি কোৰ্টৰ ভিতৰত 8জন মানুহ সোমাব দিব আমি সকলোৱে একেলগে ডিসি কোৰ্টলৈকে সুৰেশ বৰাৰ লগত যাম আৰু সুৰেশ বৰাক আপোনালোকে একদম আশীৰ্বাদ দিব দেই সকলোৱে ভাল কৰি উৰুলি এটা দিয়ক সুৰেশ বৰাৰ কাৰণে বঢ়িয়াকৈ আৰু সুৰেশ বৰাক আপোনালোকক মই বতাই দিলো আপোনালোকৰ কাৰণে কাম কৰিব আৰু সুৰেশ বৰাৰ গ্যাৰেণ্টি মই থাকি গলো ঠিক আছে যেনেকুৱা মোদী গ্যাৰেণ্টি আছে তেনেকে সুৰেশ বৰাৰ গ্যাৰেণ্টিও মোৰ নামত থাকিব হ'ব বহুত বহুত ধন্যবাদ জয় হিন্দ বন্দে মাতৰম আৰু এয়া মুখ্যমন্ত্ৰী সুৰেশ বৰাৰ হৈ নিৰ্বাচনী প্ৰচাৰত ভাগ ল'লে এনেদৰে বিশাল জনসভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু বিশাল জনসভাত এনেদৰে মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে নগাঁৱৰ পিছতে ওদালগুৰিতো নিৰ্বাচনী প্ৰচাৰ চলাব মুখ্যমন্ত্ৰীয়ে এয়া নগাঁৱৰ দৃশ্যৰ মনোনয়নৰ সময়ত সংগ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে সুৰেশ বৰাৰ হৈ নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এতিয়া বিশাল ৰেলীৰে সমতল উলিয়াই মনোনয়ন দাখিল কৰিব সুৰেশ বৰাই আৰু সংগ দিব মুখ্যমন্ত্ৰীগৰাকীয়ে আজি মনোনয়ন দাখিল কৰিব সুৰেশ বৰাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংগ দিব সুৰেশ বৰাক মনোনয়নৰ সময়ত সংগ দিব মুখ্যমন্ত্ৰীগৰাকীয়ে এয়া এক বিশাল জনসভাত অংশগ্ৰহণ কৰিলে মুখ্যমন্ত্ৰীয়ে আৰু এনেদৰে আমি পোনপটীয়া সম্প্ৰচাৰ দেখালো কি মন্তব্য কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে সুৰেশ বৰাক সকলোকে ভোট দিয়াৰ আহ্বান জনায় এনেদৰে প্ৰচাৰ অভিযানত অংশ লয় মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু ইয়াৰ পিছতে ওদালগুৰিতো প্ৰচাৰ চলাবলৈ যাব মুখ্যমন্ত্ৰীগৰাকীয়ে দৰং ওদালগুৰি সমষ্টি প্ৰাৰ্থী দিলীপ শইকীয়াৰ হৈও মনোনয়নত উপস্থিত থাকিব মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মা আৰু ইয়াৰ পিছতে ঢেকিয়াজুলিতো বিশাল জনসভাত অংশগ্ৰহণ কৰিব আজি মুখ্যমন্ত্ৰীগৰাকীয়ে এখনৰ পিছত সিখনকৈ জনসভাত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰীয়ে এয়া বিশাল ৰেলীৰে সমতল উলিয়াই নগাঁৱৰ দৃশ্য আমি দেখুৱাই আছো সুৰেশ বৰাই কিছু সময় পিছতে মনোনয়ন দাখিল কৰিব লগত থাকিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এনেদৰে মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী সভাত উৎফুল্লিত হৈ পৰিছে সকলো লোক বৃহৎ সংখ্যক লোকৰ এক জনসভাতো অংশগ্ৰহণ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে এয়া আমি দেখুৱাইছো ইতিমধ্যে সাজু হৈ গাড়ী সাজু কৰি থোৱা হৈছে গাড়ীত এতিয়া মনোনয়ন দাখিল কৰিবলৈ যাব সুৰেশ বৰা লগত থাকিব মুখ্যমন্ত্ৰী এনেদৰে বৃহৎ সমদল উলিয়াই বহু সংখ্যক লোকৰ সৈতে মনোনয়ন দাখিল কৰিব সুৰেশ বৰাই আৰু কিছু সময়ৰ পিছতে সুৰেশ বৰাই মনোনয়ন দাখিল কৰিব আৰু ইতিমধ্যে সকলো সাজু হৈছে মুখ্যমন্ত্ৰীও সাজু হৈছে সুৰেশ বৰাৰ সৈতে মনোনয়নত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে সৰ্বসাধাৰণ অনুষ্ঠানলৈ আমি যাব বিচাৰিছো প্ৰথমে আমি মঞ্চত আসন গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছো নিৰ্বাচনৰ প্ৰাক্ষণত প্ৰদেশ কংগ্ৰেছৰ ভেটিত অব্যাহত আছে খহনীয়া নগাঁও জিলা কংগ্ৰেছত সংঘাতৰ ফলত দল ত্যাগ ইয়ং ব্ৰিগেড জিলা সভাপতি মুৰ্তাজা আহমেদৰ বিধায়ক তথা ধুবুৰী সমষ্টি প্ৰাৰ্থী ৰকিবুল হুছেইনেৰে হোৱা সংঘাতৰ বাবে দল ত্যাগ কৰিছে মুৰ্তাজাই সাংসদ প্ৰদ্যুৎ বৰদলৈৰ ঘনিষ্ঠৰূপে পৰিচিত আছিল মুৰ্তাজা জিলা সভাপতিক পদত্যাগ পত্ৰ দাখিল মুৰ্তাজা আহমেদৰ এতিয়া খহনীয়া দেখিবলৈ পোৱা গৈছে কংগ্ৰেছত ইজনৰ পিছত সিজনে দল ত্যাগ কৰিছে এক বৃহৎ খহনীয়া ক'ব লাগিব নিৰ্বাচনৰ প্ৰাক্ষণত এনেদৰে কংগ্ৰেছৰ ভেটি এতিয়া দুৰ্বল হৈ পৰিছে অব্যাহত আছে খহনীয়া নগাঁও জিলা কংগ্ৰেছত সংঘাতৰ ফলত দল ত্যাগ কৰিছে ইয়ং ব্ৰিগেড জিলা সভাপতি মুৰ্তাজা আহমেদে বিধায়ক তথা ধুবুৰী সমষ্টি প্ৰাৰ্থী ৰকিবুল হুছেইনেৰে হোৱা সংঘাত আৰু সংঘাতৰ বাবে দল ত্যাগ কৰিছে বুলি মন্তব্য কৰিছে মুৰ্তাজাই সাংসদ প্ৰদ্যুৎ বৰদলৈৰ ঘনিষ্ঠৰূপে পৰিচিত আছিল মুৰ্তাজা
কিন্তু কিছু কথা তেওঁলোকৰ মাজত সংঘাত হৈছে আৰু তাৰ ফলতে দল ত্যাগ কৰিছে সভাপতিগৰাকীয়ে জিলা সভাপতিক ত্যাগ পত্ৰ দাখিল কৰিছে মুৰ্তজা আহমেদে পুনৰ নগাঁৱলৈ লৈ গৈছো নিৰ্বাচনী প্ৰচাৰ চলাবলৈ নগাঁৱত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দ্বিতীয় পৰ্যায়ৰ মনোনয়ন দাখিলৰ আজি অন্তিম দিনা আজি নগাঁৱত বিজেপি প্ৰাৰ্থী সুৰেশ বৰাৰ হৈ প্ৰচাৰ চলাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমি পোনপটীয়াকৈ সংযুক্ত হৈছো আমাৰ নগাঁৱৰ সাংবাদিক নীলোৎপলৰ সৈতে নীলোৎপল আপোনাৰ ওচৰলৈ আহিছো নিশ্চয় নিশ্চয় আমি দেখুৱাইছো প্ৰিয়ংকা বৰ্তমানে নগাঁৱৰ পৰা আমি যি দেখুৱাইছো নগাঁৱৰ যি আইডিয়া ফিল্ডৰ পৰা বৰ্তমানে মুখ্যমন্ত্ৰীগৰাকী দেখুৱাইছে এখন জীপত যি লগত সুৰেশ বৰা আছে মন্ত্ৰী বিজু হাজৰিকা আছে মন্ত্ৰী কেশৱ মহন্ত আছে বিধায়ক ৰূপক শৰ্মা আছে নুমল মমিন আছে জিতু গোস্বামী আছে আমি দেখুৱাইছো এয়া বৰ্তমান সমৰ্থন কৰি পেলাই যাব 50,000 সমৰ্থক লৈ যাব বৰ্তমান যি নগাঁও জিলা আয়ুক্ত কাৰ্যালয়লৈ আৰু আমি এয়া দেখুৱাই আছো বৰ্তমান নগাঁৱৰ যি আইডিয়া ফিল্ডৰ পৰা বৰ্তমান যি উপায়ুক্ত কাৰ্যালয়লৈ বৰ্তমান এখন বাহনত আগবাঢ়িছে আৰু আমি পোনপটীয়াকৈ সমগ্ৰ ৰেলীৰ দৃশ্যাংশ দেখুৱাই যাম প্ৰিয়ংকা এয়া আমি দেখুৱাই আছো নগাঁৱৰ আইডিয়া ফিল্ডৰ পৰা বৰ্তমান ওলাই গৈছে আৰু এয়া আমি দেখুৱাই আছো বৰ্তমান নগাঁৱৰ আইডিয়া ফিল্ডৰ পৰা যি ওলাই গৈছে আৰু পোনপটীয়া দৃশ্যাংশ দেখুৱাই আছো বৰ্তমান বিশাল জনসমাগম দেখিবলৈ পোৱা গৈছে ইয়াত যি দেখিবলৈ পোৱা গৈছে যে যথেষ্ট সমৰ্থক আছে আৰু এয়া মুখ্যমন্ত্ৰীগৰাকীয়ে সকলোকে এবাৰ অভিবাদন জনাইছে আৰু আমি দেখুৱাই আছো এয়া বৰ্তমান যি নগাঁৱৰ আইডিয়া ফিল্ডৰ পৰা দেখুৱাই আছো আমি পোনপটীয়া সম্প্ৰচাৰ ডিজিটেল অসম দৰ্শন দেখুৱাই আছো এয়া আমি দেখুৱাইছো বৰ্তমান যি ইয়াৰ পৰা আগবাঢ়িছে যি নগাঁৱৰ জিলা আয়ুক্ত কাৰ্যালয়লৈ আগবাঢ়িছে এক বিশাল জনসমাগম বৰ্তমান আমি দেখুৱাবলৈ পাইছো যি যথেষ্ট সংখ্যক প্ৰায় 50,000 লোক সমবেত হোৱাৰ কথা আছিলে আৰু আমি দেখুৱাইছো প্ৰায় 30 সহস্ৰাধিক লোকে বৰ্তমান ইয়াত যি আজি অংশগ্ৰহণ কৰিছেহি নগাঁৱৰ বিভিন্ন সমষ্টিৰ পৰা আহিছে আৰু এয়া আমি দেখুৱাই আছো বৰ্তমান নগাঁৱৰ যি আইডিয়া ফিল্ডৰ পৰা লাহে লাহে সমদল আগবাঢ়িছে যি ৰেলী আগবাঢ়িছে বৰ্তমান জিলা আয়ুক্ত কাৰ্যালয়লৈ আগবাঢ়িছে ৰেলী আৰু আমি 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 পোনপটীয়া সম্প্ৰচাৰ দেখুৱাই আছো বৰ্তমান যিহেতু দেখিবলৈ পোৱা গৈছে যে যিখন বাহন বৰ্তমান যিসকল লোক আছে তেওঁলোকক সকলোকে এবাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সকলোকে এষাৰ মাত দিবলৈ চেষ্টা কৰিছে আৰু আজি দেখিবলৈ পোৱা গৈছিল যে যিখন সভা আছিলে সভাত ভাষণ প্ৰদান কৰোঁতেও তেওঁ নিজৰ যি তেওঁ ভাষণ প্ৰদান কৰোঁতে দেখিছে মঞ্চৰ তেওঁ আগফালে আহিছিলে জীপ চলাইছে ৰূপক শৰ্মাই মই দেখুৱাইছো বিধায়ক ৰূপক শৰ্মাই জীপ চলাইছে যিখন জীপ সেইখন চলাইছে বিধায়ক ৰূপক শৰ্মাই আৰু বৰ্তমান দেখিবলৈ পোৱা গৈছে যে যিটো সমদল সেয়া আগবাঢ়িছে নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ত আগবাঢ়িছে আৰু এয়া আমি দেখুৱাইছো বিধায়ক ৰূপক শৰ্মাই চলোৱা জীপত উঠি পেলাই আগবাঢ়িছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বিজু হাজৰিকা মন্ত্ৰী কেশৱ মহন্ত যি বিধায়ক জিতু গোস্বামী আছে আৰু আমি দেখুৱাই আছো এয়া বৰ্তমান যি আইডিয়া ফিল্ডৰ পৰা ৰেলী লাহে লাহে আগবাঢ়িছে যথেষ্ট জনসমাগম মই দেখুৱাইছো মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিল যে নগাঁৱৰ যি ৰেলী নগাঁৱৰ ৰেলীৰ পিছতেই স্পষ্ট ইংগিত পাব যে নগাঁৱত বৰ্তমান এইবাৰ কেনেকুৱা এটা বৰ্তমান যি এইবাৰ যি নিৰ্বাচনত বিজেপিয়ে যে ভাল ফল প্ৰদৰ্শন কৰিব তাৰ ইংগিত নগাঁৱৰ এই মনোনয়ন পত্ৰ দাখিলৰ প্ৰৱৰ্তন হোৱা বুলি কৈছিলে আৰু তাৰেই যেন ইংগিত দিবলৈ বিচাৰিছে যথেষ্ট মানুহ মই দেখুৱাইছো যি প্ৰবল জনসমাগম হৈছে আৰু আজি মই এটা কথা ক'ব লাগিব যে আজি যোৱাকালি দিনটোত AIDFৰ প্ৰাৰ্থী আমিনুল ইছলামেও মনোনয়ন দাখিল কৰিছিলে আজি মুখ্যমন্ত্ৰীগৰাকীয়ে মনোনয়ন দাখিল কৰাৰ পিছত ইয়াত মনোনয়ন দাখিল কৰিব যি বৰ্তমানৰ সাংসদ তথা কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ কিন্তু মই দেখুৱাইছো এয়া বৰ্তমান যি মুখ্যমন্ত্ৰীগৰাকী আহি সুৰেশ বৰা যি সংগ দিছেহি যি বৰ্তমান যি ৰেলীলৈ যি আহিছে মই দেখুৱাইছো যি ৰেলীলৈ যি আগবাঢ়িছে মই দেখুৱাইছো যি তেওঁক ইয়াত যথেষ্ট সংখ্যক লোকে বৰ্তমান ইয়াত তেওঁ সংগ দিছে আৰু এয়া মই দেখুৱাইছো যি মই দেখুৱাইছো যিটো সময়ৰ কথা আছে যথেষ্ট ভিৰ আছে আৰু ইয়াৰ পৰা যি সোনকালে গৈ পেলাই তেওঁলোকে মই দেখুৱাইছো ইয়াত তেওঁলোকে মনোনয়ন দাখিল কৰিব লাগিব মুখ্যমন্ত্ৰীগৰাকী কেইবাটাও কাৰ্যসূচী আছে ইয়াৰ পিছত
মুখ্যমন্ত্ৰীগৰাকী মঙলদৈৰে ৰাওনা হ'ব সাংসদ দিলীপ শইকীয়াৰ হৈ তেওঁ মনোনয়ন দাখিল কৰিব তাৰ পিছত তেওঁ আহিব পুনৰ ঢেকীয়াজুলিত আহি পেলাই তেওঁ যি মনোনয়ন দাখিল কৰিব আৰু আমি দেখুৱাই আছোঁ বৰ্তমান যি নগাঁৱৰ যি ITI ফিল্ডৰ পৰা দেখুৱাই আছোঁ ITI ফিল্ডৰ পৰা এয়া লাহে লাহে সমদল আগবাঢ়িছে যি নগাঁও জিলা আয়ুক্ত কাৰ্যালয়লৈ মই যদি চাওঁ আগে পিছে কেৱল মানুহ আৰু মানুহ যথেষ্ট জনসমাগম হৈছে সংখ্যালঘু জনসাধাৰণ লোক আহিছে আৰু এয়া আমি দেখুৱাইছোঁ সকলো লোক যাব নগাঁও জিলা আয়ুক্ত কাৰ্যালয়লৈ বিধায়ক ৰূপক শৰ্মাই চলোৱা জীপত উঠি পেলাই বৰ্তমান দেখুৱাইছোঁ বৰ্তমান এয়া যি আগবাঢ়িছে বৰ্তমান এয়া ৰেলী আগবাঢ়িছে নগাঁও জিলা আয়ুক্ত কাৰ্যালয়লৈ আৰু যথেষ্ট ভিৰ যথেষ্ট জনসমাগম দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ পৰা গৈ তেওঁ মনোনয়ন দাখিলৰ পিছত ইয়াৰ পৰা মঙলদৈলৈ ৰোৱা মাৰিব মঙলদৈত গৈ তেওঁ সাংসদ দিলীপ শইকীয়াৰ যি হৈ মনোনয়ন দাখিলৰ পিছত তেওঁ পুনৰ ঢেকীয়াজুলিলৈ ঘূৰি আহিব ঢেকীয়াজুলিত আহি পেলাই তেওঁ এখন জনসভাত অংশগ্ৰহণ কৰিব গতিকে মই দেখুৱাইছোঁ যথেষ্ট জনসমাগম দেখিবলৈ পোৱা গৈছে আৰু যি নগাঁৱত যিখন সভা হৈছে নগাঁৱত আজি যি সভা হ'ল তাৰপিছত আজি মুখ্যমন্ত্ৰীগৰাকীয়ে তাত কেইবাটাও গুৰুত্বপূৰ্ণ কথা ক'লে তেওঁ ক'লে যে বিৰোধী সমালোচনা নকৰোঁ কিন্তু চৰকাৰৰ যিসমূহ উন্নয়নমূলক কাম কাজ আছে সেই উন্নয়নমূলক কাম কাজসমূহৰ বিষয়ে তেওঁ ক'ম বুলি কৈছিলে আৰু সেয়া মই দেখুৱাইছোঁ সমগ্ৰ পথছোৱাত যিসকল অনুৰাগী আছে অনুৰাগী সকলোকে এষাৰ মাত লগাই যায় মুখ্যমন্ত্ৰীগৰাকীয়ে সকলোকে এবাৰ চুই পেলাই চাইছে আৰু যি মুখ্যমন্ত্ৰীগৰাকী জনপ্ৰিয়তা যি দেখিবলৈ পোৱা গৈছে নগাঁও ৰাজপথত দেখিবলৈ পোৱা গৈছে নগাঁও ৰাজপথত মুখ্যমন্ত্ৰীগৰাকী ওচৰৰ পৰা চাবলৈ যি প্ৰবল জনসমাগম দেখিবলৈ পোৱা গৈছে সেই জনসমাগমে পুনৰ এটা কথা ইংগিত দিছে যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যি জনপ্ৰিয়তা সেই জনপ্ৰিয়তাক লৈ অসমত যে বিজেপি আগবাঢ়িব সেয়াও নিশ্চিত হৈ পৰিছে আৰু মই দেখুৱাইছোঁ বৰ্তমান এয়া নগাঁও চহৰ ৰাজপথত দেখিবলৈ পোৱা গৈছে বিশাল জনসমাগম দেখিবলৈ পোৱা গৈছে মই দেখুৱাই আছোঁ এয়া বিশাল জনসমাগম দেখিবলৈ পোৱা গৈছে আৰু আমি দেখুৱাইছোঁ নগাঁৱৰ যি নগাঁৱৰ বৰ্তমান ৰাজপথত বৰ্তমান দেখিবলৈ পোৱা গৈছে যে গাড়ীখন বেছি আগত আছে মই দেখুৱাই আছোঁ পোৱা নাইতো আৰু মই দেখুৱাই আছোঁ এয়া নগাঁৱৰ ৰাজপথত মই দেখুৱাই আছোঁ যি মুখ্যমন্ত্ৰীগৰাকীৰ যি ৰেলী আমি পোনপটীয়া সম্প্ৰচাৰ দেখুৱাই আছোঁ আমি দেখুৱাই যাম প্ৰিয়ংকা এয়া মুখ্যমন্ত্ৰীগৰাকী আগবাঢ়িছে নগাঁও জিলা আয়ুক্ত কাৰ্যালয়লৈ নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ত মনোনয়ন দাখিলৰ বাবে আগবাঢ়িছে কিন্তু সমগ্ৰ পথছোৱাতে বিশাল জনসমাগম মই দেখুৱাই আছোঁ এয়া যি দেখিবলৈ পোৱা গৈছে যে নগাঁৱৰ যি ৰাজপথত এক বিশাল জনসমাগম দেখিবলৈ পোৱা গৈছে আৰু সমগ্ৰ চৌদিশে বৰ্তমান দেখিবলৈ পোৱা গৈছে যে যথেষ্ট সংখ্যক লোকে বৰ্তমান ইয়াত যি মুখ্যমন্ত্ৰীগৰাকীৰ যি ৰেলীত ভাগ ল'বলৈ আগবাঢ়িছে আৰু দেখিবলৈ পোৱা গৈছে যে ইয়াত যি বৰ্তমান দেখিবলৈ পোৱা গৈছে প্ৰায় ইয়াৰ পৰা প্ৰায় 2 কিলোমিটাৰ পথ যাব গৈ যি জিলা আয়ুক্ত কাৰ্যালয়ত গৈ পেলাই মনোনয়ন দাখিল কৰিব আৰু খোলা জীপত এইদৰে দেখিবলৈ পোৱা গৈছে যে বিশাল জনসমাগম দেখিবলৈ পোৱা গৈছে আৰু এইদৰে মুখ্যমন্ত্ৰীগৰাকীৰ যি লগত প্ৰায় 50,000 লোক আগবাঢ়িছে আৰু দেখিবলৈ পোৱা গৈছে যে নগাঁৱত আজি বৰ্তমান যি বিজেপিয়ে যি মনোনয়ন দাখিলৰ যি পৰ্ব আৰম্ভ কৰিছে সেই পৰ্বত পোৱা গৈছে যে যথেষ্ট লোকে আহি পেলাই অংশগ্ৰহণ কৰিছেহি সমগ্ৰ পথছোৱাত বৰ্তমান বিশাল জনসমাগম দেখিবলৈ পোৱা গৈছে সংগ দিছে বিধায়ক ৰূপক শৰ্মাই আৰু বিধায়ক ৰূপক শৰ্মাই যিখন জীপ সেই যিখন মনোনয়ন দিবলৈ জীপখন চলাই বৰ্তমান আগবাঢ়িছে আৰু আমি দেখুৱাইছোঁ যি নগাঁও ৰাজপথৰ দৃশ্যাংশ দেখুৱাইছোঁ নগাঁও চহৰৰ মাজেৰে বৰ্তমান মুখ্যমন্ত্ৰীগৰাকী আগবাঢ়িছে আৰু মুখ্যমন্ত্ৰীগৰাকীক চাবলৈ ওচৰৰ পৰা সকলোৰে মাজত দেখিবলৈ পোৱা গৈছে যথেষ্ট ভিৰ যথেষ্ট দৰ্শক দেখিবলৈ পোৱা গৈছে আৰু এয়া আমি দেখুৱাই আছোঁ প্ৰিয়ংকা যি এইদৰে বৰ্তমান আগবাঢ়িছে নগাঁৱৰ জিলা আয়ুক্ত কাৰ্যালয়লৈ বৰ্তমান এই সমদল আগবাঢ়িছে আৰু আমি পোনপটীয়া সম্প্ৰচাৰ দেখুৱাই আছোঁ প্ৰিয়ংকা নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ত বৰ্তমান মনোনয়ন দাখিলৰ পিছতেই
মুখ্যমন্ত্ৰীগৰাকী ইয়াৰ পৰা উৰা মাৰিব মঙলদৈলৈ গৈ পেলাই দিলীপ শইকীয়াৰ হৈ মনোনয়ন দাখিলৰ পিছত নিলোপল আপুনি থাকক লাইনতে থাকক আপুনি দেখুৱাই যাওক আৰু আপোনাৰ সৈতে আমি যোগাযোগত আছো সংযুক্ত হৈ আছো মাথো আপুনি আগবাঢ়ক কাৰণ ইমান ডাঙৰ ইমান বিশাল এক সমদল দেখিবলৈ পোৱা গৈছে আৰু সঁচাকৈ আপুনি যিদৰে কৈছে যে আসলে ইয়াৰ পিছত আৰু প্ৰশ্ন উত্থাপন হ'ব নোৱাৰে যি বিশাল সমদল দেখিবলৈ পোৱা গৈছে এয়া মনোনয়ন পত্ৰ দাখিলৰ সময়ৰ মুহূৰ্ত আৰু ইয়াকে কয় আসলতে যিগৰাকী মুখ্যমন্ত্ৰী তেওঁ মানুহৰ মাজত কিমান বেছি জনপ্ৰিয় আৰু তেওঁ সঁচাকৈ ষ্টাৰ কেম্পেইনাৰ যিগৰাকী মুখ্যমন্ত্ৰীয়ে ভৰি থোৱাৰ লগে লগে নগাঁৱত এনেকুৱা ধৰণে জনসমুদ্ৰত পৰিণত হৈছে আৰু যি ঠাইৰে বৰ্তমান এই সমদল আগবাঢ়িছে অজস্ৰ তাত আসলতে হিচাপ কৰি গন্তি কৰিব নোৱাৰা ধৰণে মানুহৰ সমাগম দেখিবলৈ পোৱা গৈছে আৰু ইয়াত আসলতে দ্বিতীয় এটা প্ৰশ্ন উত্থাপন নহয় যে ইয়াত নগাঁৱত কি হ'বগৈ পাৰে নগাঁৱৰ নিৰ্বাচনী বঁটা কোনফালে গৈছে নগাঁৱৰ নিৰ্বাচনী ফলাফল কি হ'ব পাৰে ইয়াত যে আকৌ দ্বিতীয় এটা প্ৰশ্ন উত্থাপন হ'ব সেয়া বোধ হোৱা নাই বা দেখিবলৈ পোৱা নাই যিটো পৰিৱেশ দেখিবলৈ পোৱা গৈছে সেয়া সঁচাকৈ যথেষ্ট সংখ্যক লোকৰ সমাগম ঘটিছে আৰু এনেধৰণে আগবাঢ়িছে উপায়ুক্ত কাৰ্যালয়লৈ এয়া জনসমুদ্ৰত পৰিণত হৈছে নগাঁৱৰ ৰাজপথত বীৰ দি বাট নোপোৱা অৱস্থা জিপচি চলাই আহিছে ৰূপ শৰ্মাই আৰু লগতে মুখ্যমন্ত্ৰীগৰাকী মন্ত্ৰী পীযুষ হাজৰিকা উপস্থিত আছে সুৰেশ বৰাই দাখিল কৰিব মনোনয়ন সুৰেশ বৰাৰ এই যি মনোনয়ন পত্ৰ দাখিলৰ মুহূৰ্ত এই মুহূৰ্ত কেমেৰাত বন্দী হৈছে আৰু এয়া লাইভ ভিজুৱেলছ আমি দেখুৱাই গৈছো য'ত ইমান বেছি অগণন মানুহৰ সমাগম ঘটিছে আৰু এটা শব্দত যদি কওঁ যে জনসমুদ্ৰ হাজাৰ হাজাৰ লোকৰ সমাৱেশ আৰু এনেধৰণে আগবাঢ়িছে এই বিশাল ৰেলী আমি পুনৰ গৈছো নিলোৎপল আপোনাৰ ওচৰলৈ নিশ্চয় পাপৰি যি কথা আমি দেখুৱাইছো যে নগাঁৱৰ যি সমগ্ৰ ৰাজপথত যি জনসমুদ্ৰ হৈছে সেই জনসমুদ্ৰই প্ৰমাণ কৰিছে যে মুখ্যমন্ত্ৰীগৰাকীৰ জনপ্ৰিয়তা কিমান মুখ্যমন্ত্ৰীগৰাকী ইয়ালৈ অহাৰ পিছত দেখিবলৈ পোৱা গৈছে যে যথেষ্ট লোকে আহি পেলাই অংশগ্ৰহণ কৰিছেহি আৰু আমি নগাঁও চহৰৰ মাজেৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আগবাঢ়িছে সুৰেশ বৰাৰ মনোনয়ন দাখিল কৰিবলৈ জীপ চলাইছে যি বিধায়ক সুৰেশ ৰূপ শৰ্মাই মই দেখুৱাই আছো বিশাল এক জনসমুদ্ৰ কেৱল মানুহ আৰু এই কথাই কংগ্ৰেছক যে তীব্ৰ প্ৰত্যাহ্বান যে এবাৰ বিজেপিয়ে জনাব যে কংগ্ৰেছে যি কথা কৈ আছিল যে এইবাৰ নগাঁৱত তেওঁলোকে সহজে জয়লাভ কৰিব বা নগাঁও লোকসভা সমষ্টিক লৈ কংগ্ৰেছে যি ধৰণৰ অংক কৰিছিলে ইয়াত যি ধৰণৰ প্ৰাৰ্থিত্বকাৰী সংঘাত দেখিবলৈ পোৱা গৈছিলে কিন্তু শেহতীয়াকৈ নগাঁৱত যি ধৰণে বিজেপিয়ে যি এক বিশাল জনসমাগমেৰে তেওঁলোকে যি জনসমুদ্ৰৰ সৃষ্টি কৰিছে যি মনোনয়ন দাখিলৰ বাবে যি এক বিশাল জনসমদল কৰিছে সেই কথাই পুনৰ প্ৰমাণ কৰি দিছে যে নগাঁৱত বিজেপি কিমান শক্তিশালী আৰু এই কথাৰ পৰা এটা কথা নিশ্চিত হৈ পৰিছে যে নগাঁৱত যে এইবাৰ বিজেপি যথেষ্ট শক্তিশালী প্ৰত্যাহ্বান আগবঢ়াব আৰু হয়তো নগাঁও লোকসভা সমষ্টি এইবাৰ বিজেপিয়ে পুনৰ উদ্ধাৰ কৰাৰ থল থাকিব পাৰে সেই কথা কিন্তু পুনৰ প্ৰমাণ কৰি দেখুৱাইছে মই পাপৰি পুনৰ কৈছো যে মুখ্যমন্ত্ৰীগৰাকীয়ে কিন্তু সমগ্ৰ ৰাজপথছোৱাত যিমান মানুহক পাইছে সকলোকে এষাৰ মাত লগাইছে আৰু এয়াই তেওঁৰ গুণ এয়াই তেওঁৰ জনপ্ৰিয় হোৱাৰ কাৰণ প্ৰতিগৰাকী ব্যক্তিকে তেওঁ যিমান পাৰে ওচৰৰ পৰা মাতিবলৈ চেষ্টা কৰে সকলোকে মাত লগাবলৈ চেষ্টা কৰে মই দেখুৱাইছো এখন স্কুলত দেখুৱাবলৈ চেষ্টা কৰিম এইসকল স্কুলীয়া ছাত্ৰ ছাত্ৰীও বৰ্তমান দেখিবলৈ পোৱা গৈছে যে স্কুলীয়া এইসকল ছাত্ৰ ছাত্ৰীয়ে মামাক ওচৰত পাই পেলাই তেওঁলোকে এয়া স্কুলৰ ভিতৰৰ দেৱালৰ পৰা বৰ্তমান তেওঁলোকে এইদৰে যি মাত লগাইছে মই যদি দেখুৱাওঁ সেই ছাতৰ ওপৰৰ পৰা এইসকল লোকে অভিবাদন জনাইছে মুখ্যমন্ত্ৰীক এইদৰে দেখিবলৈ পোৱা গৈছে চহৰখনত বৰ্তমান এক উখল মাখল পৰিৱেশ আৰু যি দেখিবলৈ পোৱা গৈছে যে মুখ্যমন্ত্ৰীগৰাকীয়ে অহাৰ লগে লগে মুখ্যমন্ত্ৰীগৰাকীয়ে এই যি সুৰেশ বৰাৰ হৈ যি নিৰ্বাচনী প্ৰচাৰত প্ৰথম ভাগ লোৱাৰ লগে লগে সমগ্ৰ যেন ছবিখনেই সলনি হৈ পৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আহি ইয়াত অংশগ্ৰহণ কৰাৰ পিছত সমগ্ৰ ছবিখনে যেন সলনি হৈ পৰিছে এক জনসমুদ্ৰৰে এক বিশাল জনসমাগমেৰে প্ৰায় 30 সহস্ৰাধিক লোক আজি যিহেতু ৰাজপথলৈ ওলাই আহিছে তেওঁলোকে আজি মুখ্যমন্ত্ৰীৰ লগত আজি মনোনয়ন দাখিল কৰিবলৈ যাব আৰু এই কথাই পুনৰ বিজেপিৰ শক্তিশালী স্থিতিৰ ৰুমান দিছে বিজেপিৰ শক্তিশালী স্থিতি প্ৰমাণ কৰিছে আৰু নগাঁৱত যে এইবাৰ শক্তিশালী প্ৰতিদ্বন্দ্বিতা হ'ব নগাঁৱত যে তীব্ৰ প্ৰতিদ্বন্দ্বিতা হ'ব নগাঁৱত যে প্ৰদ্যুৎ বৰদলৈ এইবাৰ নগাঁও উদ্ধাৰ কৰাটো আগৰ দৰে সহজ নহ'ব সেই কথা কিন্তু প্ৰমাণ কৰি দেখুৱাইছে পাপৰি নিশ্চয় নিলোৎপল আৰু সেয়া যে সহজ নহয় সেয়া ইতিমধ্যে এক প্ৰকাৰ প্ৰতিপন্ন হৈছে সুৰেশ বৰা তেওঁ আগতেও কৈছে যে তেওঁ প্ৰাৰ্থী হিচাপে নহয় কিন্তু প্ৰধানমন্ত্ৰী মোদী আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বাবে তেওঁৰ জয়ী হ'ব বা তেওঁ যে জয়ী হ'ব সিমান তেওঁ আত্মবিশ্বাসী পূৰ্বৰে পৰা আছিল তেওঁ জানিছিল যে সুৰেশ বৰা হিচাপে নহয় এটা শক্তিশালী দলৰ তেওঁ এগৰাকী প্ৰাৰ্থী হিচাপে আৰু যাৰ সমৰ্থনত যেহেতু মুখ্যমন্ত্ৰীগৰাকী বা প্ৰধানমন্ত্ৰীগৰাকীৰ কথা তেওঁ উল্লেখ কৰিছিলে গতিকে তেনেকুৱা এটা শক্তিশালী দলৰ সৈতে তেওঁ যেহেতু আছে গতিকে সুৰেশ বৰা হিচাপে নহয় তেওঁ যেতিয়া জয়ী হ'ব সেয়া একমাত্ৰ দলটোৰ বাবে জয়ী হ'ব তেওঁ তেনেধৰণৰ মন্তব্য প্ৰথম তেওঁ যেতিয়া তেওঁ প্ৰাৰ্থিত্ব লাভ কৰিছে তেতিয়াই তেওঁ কৈছে
তেওঁ অনুমান কৰিব পাৰিছিলে যে কি হ'ব পাৰে তেওঁ মনোনয়ন পত্ৰ দাখিলৰ সময়ছোৱাত তেওঁৰ সৈতে যে কাৰো প্ৰতিদ্বন্দ্বিতা নহ'ব প্ৰায় এক প্ৰকাৰ তেওঁ নিশ্চিত হৈ আছিল আৰু আজি যেটো পৰিবেশ আমি দেখিবলৈ পাইছো যেটো পৰিবেশ আপুনি আমাক দেখুৱাইছে ইয়াত আৰু সঁচাকৈ এক প্ৰকাৰ ক'বলৈ গ'লে যে ক'ৰবাত নহয় ক'ৰবাত প্ৰদ্যুৎ বৰদলৈ যি ভেটি সেই ভেটি বা যি তেওঁৰ স্থিতি আছিলে তাত কপনি এটা তুলিবই আৰু তাতে আকৌ কংগ্ৰেছৰ বৰ্তমান যেটো অৱস্থা সেই অৱস্থাটোৰ পৰাটো ইমানখিনি বুজিবই পাৰি যে এয়া আচলতে এক প্ৰকাৰ পুনৰ এক ধুমুহা এটা ধুমুহা আজিৰ এই দৃশ্য এটা ধুমুহা কংগ্ৰেছৰ বাবে নিলোৎপল নিশ্চয় পাপৰি ধুমুহা নহয় এজন সুনামি কংগ্ৰেছৰ বাবে কাৰণ যেহেতু দেখিবলৈ পোৱা গৈছে যে যি কংগ্ৰেছৰ ভেটিত যি কঁপনি তুলিছে আজি আহি পেলাই যি মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু আপুনি যিটো কথা কৈছে যে সুৰেশ বৰাই প্ৰতিটো নিৰ্বাচনী সভাতে তেওঁ কৈছিল যে মোদী আৰু মামা মেজিকতে জয়লাভ কৰিব আৰু আজি সেই কথাকেই যেন প্ৰমাণ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আহি পেলাই যেতিয়া আজি ইয়াত ভাষণ প্ৰদান কৰিছিলে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিল যে যি আমাৰ যি দেশৰ যি নগাঁৱৰ মোদী হৈছে সুৰেশ বৰা আৰু আজিৰ পৰা আপোনালোক প্ৰতিজনে হিমন্ত বিশ্ব শৰ্মা অৰ্থাৎ মুখ্যমন্ত্ৰীগৰাকী আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতি যি মানুহৰ যি জনপ্ৰিয়তা আছে প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীক যি ভাল পায় মানুহে সেই কথাৰ এডভান্টেজ মুখ্যমন্ত্ৰীগৰাকীয়ে কেনেকে ল'ব জানে সেয়া কেনেকে ল'ব লাগে সেয়া মুখ্যমন্ত্ৰীগৰাকীয়ে জানে আৰু সেইবাবে হয়তো আজি সভাত ভাষণ প্ৰদান কৰোঁতে তেওঁ মোদীক ভোট দিবলৈ কৈছিলে তেওঁ কিন্তু কোৱা নাছিল যে সুৰেশ বৰাক ভোট দিয়ক তেওঁ কৈছিল যে মোদীক ভোট দিয়ক আৰু নগাঁৱৰ মোদী হৈছে সুৰেশ বৰা গতিকে মুখ্যমন্ত্ৰীগৰাকীৰ যি বাকপটুতা মুখ্যমন্ত্ৰীগৰাকীৰ যি ৰাজনৈতিক চাতুৰতা যি মুখ্যমন্ত্ৰীগৰাকীৰ যি ৰাজনৈতিক পাৰদৰ্শিতা তাৰ বাবেই যেন দেখিবলৈ পোৱা গৈছে এই বিশাল জনসমুদ্ৰ এইবাৰ নতুন এগৰাকী প্ৰাৰ্থী সুৰেশ বৰা যি বিজেপি যোগদান কৰাৰ পিছত প্ৰতিখন সভাতেই তেওঁ বা প্ৰতিবাৰ যেতিয়া সাংবাদিকৰ যেতিয়া সাক্ষাৎকাৰ হয় তেওঁ কয় যে তেওঁক আমি যদি সুধো যে প্ৰদ্যুৎ বৰদলৈ এইবাৰ নগাঁৱত শক্তিশালী কাৰণ প্ৰদ্যুৎ বৰদলৈ যোৱাবাৰৰ সাংসদ এইবাৰ নগাঁৱত সংখ্যালঘু ভোট যথেষ্ট বেছি 60% সংখ্যালঘু ভোট আছে আপুনি জয়ী হ'ম বুলি কেনেকে ভাবে তেওঁ তেতিয়া কয় যে মোদী আৰু মামা মেজিকত মই জিকিম আৰু সেয়াই আজি মুখ্যমন্ত্ৰীগৰাকীয়ে কৰি দেখুৱাইছে আজি যি জনসমুদ্ৰ সেই জনসমুদ্ৰই প্ৰমাণ কৰিছে যে নগাঁৱত এইবাৰ বিজেপিয়ে শক্তিশালী প্ৰত্যাহ্বান আগবঢ়াব যি নগাঁৱত বিজেপি জয়ী হ'ম বুলি যি কৈছে তাৰ যেন প্ৰমাণ কৰি দেখুৱাইছে এই জনসমুদ্ৰই গতিকে অনাগত সময়ত বিজেপিৰ বাবে কংগ্ৰেছৰ বাবে নগাঁও লোকসভা উদ্ধাৰ কৰাটো সিমান সহজ নহ'ব নগাঁও পুনৰ যে বিজেপিয়ে উদ্ধাৰ কৰিব পাৰে তেনে ছবিও দেখিবলৈ পোৱা গৈছে গতিকে অনাগত সময়ত লক্ষণীয় হ'ব তীব্ৰ প্ৰতিদ্বন্দ্বিতা হ'ব ইতিমধ্যে যোৱাকালি ডিউটিত আমি দেখুৱাইছিলোঁ যে AIUDFৰ প্ৰাৰ্থীগৰাকী আহি পেলাই মনোনয়ন পত্ৰ দাখিল কৰিছিলে বদৰুদ্দিন আজমল আহিছিলে আৰু আজি দেখিবলৈ পোৱা গৈছে যে যোৱাকালি প্ৰায় 10 সহস্ৰাধিক লোক সংখ্যালঘু লোকৰ সৈতে তেওঁ আহিছিলে তেওঁলোকে আহি পেলাই যি আমিনুল ইছলামে মনোনয়ন পত্ৰ দাখিল কৰিছিলে আৰু আজি মুখ্যমন্ত্ৰীগৰাকীয়ে 30 সহস্ৰাধিক লোক লৈ আহিছে মই দেখুৱাইছো পুনৰ মই হেমন্ত মই কিছু জুম কৰি দেখুৱাবলৈ অনুৰোধ জনাম কিমান এক জনসমুদ্ৰ মুখ্যমন্ত্ৰীগৰাকীৰ যিখন বাহনৰ পিছফালে কেৱল মানুহ আৰু মানুহ এই কথাই পুনৰ প্ৰমাণ কৰি দেখুৱাইছে যে নগাঁও লোকসভা সমষ্টিত এতিয়া ইমান সহজ হৈ থকা নাই কংগ্ৰেছৰ বাবে এই সমগ্ৰ অংক আৰু মই দেখুৱাইছো বৰ্তমান এয়া নগাঁও চহৰৰ মাজেৰে যি আগবাঢ়িছে সমদল সকলোৱে মুখ্যমন্ত্ৰীগৰাকীক এবাৰ ওচৰৰ পৰা চাবলৈ ৰখি আছে এবাৰ ওচৰৰ পৰা মুখ্যমন্ত্ৰীগৰাকীক অভিবাদন জনাবলৈ ৰৈ আছে মুখ্যমন্ত্ৰীগৰাকীৰ যি জনপ্ৰিয়তা মুখ্যমন্ত্ৰীগৰাকীক যি ওচৰৰ পৰা চোৱাৰ যি মানুহৰ যি হাবিয়াস সেই কথাই পুনৰ প্ৰমাণ কৰিছে যে অসমত বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ মুখ্যমন্ত্ৰী কেৱল মাত্ৰ অসমত নহয় সমগ্ৰ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত চৰ্চিত এগৰাকী ব্যক্তি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যেতিয়া আহি পেলাই কোনো এখন সভাত কোনো এগৰাকী প্ৰাৰ্থীৰ হৈ যেতিয়া অংশগ্ৰহণ কৰে সেই সমষ্টিটোৰ সমগ্ৰ যি ছবিয়ে সলনি হৈ পৰে গতিকে মই দেখুৱাইছো আজিও পুনৰ দেখিবলৈ পোৱা গৈছে যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি আহি পেলাই বৰ্তমান ইয়াত যি অংশগ্ৰহণ কৰাৰ পিছত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আহি পেলাই যি আজি সভাত অংশগ্ৰহণ কৰাৰ পিছত যি বৰ্তমান যি বিশাল জনসমুদ্ৰ দেখিবলৈ পোৱা গৈছে সেই জনসমুদ্ৰই পুনৰ প্ৰমাণ কৰিছে যে নগাঁৱত যে সুৰেশ বৰাই এইবাৰ এক শক্তিশালী প্ৰত্যাহ্বান জনাব নগাঁৱত যে এইবাৰ কংগ্ৰেছৰ বাবে উদ্ধাৰ কৰাটো সহজ নহ'ব আৰু সেই কথা পুনৰ প্ৰমাণ কৰি দেখুৱাইছে মই দেখুৱাইছো এয়া বৰ্তমান মুখ্যমন্ত্ৰীৰ বাহনৰ লগে লগে যথেষ্ট সংখ্যক সমৰ্থক আৰু মই দেখুৱাইছো এয়া যিসকল বিজেপিৰ নেতৃবৰ্গ আছে মই দেখুৱাইছো নগাঁও আজি বিজেপিৰ যি যুৱ মৰ্চাৰ সভাপতি সুন্দৰ শৰ্মা নগাঁও যে তেওঁ বৰ্তমান দেখিবলৈ পোৱা গৈছে যে মুখ্যমন্ত্ৰীৰ যে বাহনক তেওঁ আগবঢ়াই আনিছে বিজেপিৰ যুৱ মৰ্চাৰ সদস্যসকলে আগে বৰ্তমান আগবঢ়াই আনিছে আৰু মই দেখিবলৈ পোৱা গৈছে যে ইয়াত মুখ্যমন্ত্ৰীগৰাকীৰ যি লগত সমদলত বৰ্তমান দেখিবলৈ পোৱা গৈছে যথেষ্ট সংখ্যক লোকে আহি পেলাই অংশগ্ৰহণ কৰিছে পাপৰি আমি দৃশ্যাংশ কেৱল মাত্ৰ নিউজ অসমৰ পোনপটীয়া সম্প্ৰচাৰ দেখুৱাই আছো ITI ফিল্ডৰ পৰা নগাঁও জিলা উপায় আয়ুক্তৰ কাৰ্যালয়লৈকে সমগ্ৰ পথছোৱা আমি যে প্ৰায় নগাঁও জিলা আয়ুক্তৰ কাৰ্যালয় আহি পোৱাৰ সময় হৈছে গতিকে এই সময়ছোৱা সমগ্ৰ পথছোৱা যি দেখিবলৈ পোৱা গ'ল
যি এক বিশাল জনসমুদ্ৰ দেখিবলৈ পোৱা গ'ল সেই জনসমুদ্ৰই পুনৰ প্ৰমাণ কৰিছে যে নগাঁৱত বিজেপি বৰ্তমান শক্তিশালী স্থিতি দেখিবলৈ পোৱা গৈছে নগাঁৱত বৰ্তমান যি লগত অসম গণ পৰিষদৰ যিসকল কৰ্মী আছে তেওঁলোকে সেইবিলাক সহযোগ কৰিছে অসম গণ পৰিষদৰ মন্ত্ৰী কেশৱ মহন্ত আছে আৰু অসম গণ পৰিষদৰ নেতৃবৰ্গ আছে আৰু মই দেখুৱাই আছোঁ বৰ্তমান এয়া নগাঁও চহৰৰ মাজত যি ব্যস্ত জনজীৱন তাৰ মাজত সকলোৱে এবাৰ বাবে ৰৈ পেলাই মুখ্যমন্ত্ৰীগৰাকীৰ ওচৰৰ পৰা চাবলৈ চেষ্টা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে এষাৰ মাত লগাবলৈ চেষ্টা কৰিছে আৰু এয়াই হৈছে বৰ্তমান নগাঁও যি দেখিবলৈ পোৱা গৈছে যে নগাঁৱত মুখ্যমন্ত্ৰীগৰাকী যি সমদল সেই সমদলত বৰ্তমান দেখিবলৈ পোৱা গৈছে যথেষ্ট সংখ্যক লোকে সেইবিলাক অংশগ্ৰহণ কৰিছেহি আৰু আমি ইয়াত দেখুৱাই আছোঁ বৰ্তমান দেখিবলৈ পোৱা গৈছে যে এয়া যথেষ্ট বৰ্তমান নগাঁও চহৰৰ মাজেৰে মাৰোৱাৰীপতি আহিবলৈ পাইছেহি মাৰোৱাৰীপতিৰ পিছতেই নগাঁও জিলা আয়ুক্তৰ কাৰ্যালয় গতিকে মই দেখুৱাই আছোঁ নগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ত দেখুৱাই আছোঁ মই ইয়াত বৰ্তমান দেখিবলৈ পোৱা গৈছে যে মুখ্যমন্ত্ৰীগৰাকী আহি পেলাই ইয়াত উপস্থিত হৈছেহি আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে যি সমগ্ৰ পথছোৱাত যি সুৰেশ বৰাক লগত লৈ এক প্ৰচাৰ যেন চলাইছে মনোনয়ন পত্ৰ দাখিল কৰিবলৈ যাওঁতেই এক প্ৰচাৰ চলালে তেখেতে কৌশলী ৰাজনীতি আৰু দেখিবলৈ পোৱা গৈছে যে বিজেপিৰ যি শক্তি সেই শক্তিও যেন ইমান দিছে আৰু এয়া আমি দেখুৱাই আছোঁ বৰ্তমান নগাঁও চহৰৰ মাৰোৱাৰীপতি আহিবলৈ পাইছে সেই নগাঁও চহৰৰ মাৰোৱাৰীপতিৰ পিছত নগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ত গৈ পেলাই মুখ্যমন্ত্ৰীগৰাকীয়ে মনোনয়ন পত্ৰ দাখিল কৰিব পাপৰি সমগ্ৰ পথছোৱাৰ পোনপটীয়া সম্প্ৰচাৰ আমি দেখুৱাই আছোঁ নিউজ অসম নৰ্থ ইষ্টত আৰু নগাঁৱত আজি এক যেন ধুমুহাৰ সৃষ্টি কৰিছে বিজেপিয়ে নগাঁৱত আজি এক চুনামীৰ সৃষ্টি কৰিছে বিজেপিৰ যি শক্তি সেই শক্তি প্ৰদৰ্শন বৰ্তমান দেখুৱাইছে মুখ্যমন্ত্ৰীগৰাকীৰ উপস্থিতিয়ে সেই শক্তি প্ৰদৰ্শনৰ প্ৰমাণ কৰি দেখুৱাইছে কেইবাগৰাকী জ্যেষ্ঠ নেতা আছে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাও আহিছিলে বিজেপিৰ যি মন্ত্ৰী পীযুষ হাজৰিকা আছে জয়ন্ত মল্ল বৰুৱা আছে বিধায়ক ৰূপক শৰ্মা আছে জিতু গোস্বামী আছে ৰূপক শৰ্মাই জীপ চলাই আগবঢ়াই দিছে আৰু এয়া আমি দেখুৱাই আছোঁ বৰ্তমান যি নগাঁও চহৰৰ যি মাজেৰে যি বিজেপিৰ যি ৰথ আগবাঢ়িছে আৰু ইয়াৰ পিছত মনোনয়ন দাখিলৰ পিছত মুখ্যমন্ত্ৰীগৰাকী পুনৰ ৰাওনা হ'ব মঙলদৈলৈ যি কষ্ট মুখ্যমন্ত্ৰীগৰাকীয়ে আজি কৈছে যে মই এই সমগ্ৰ দিন তেওঁ সময় পোৱা নাই তেওঁ ভালদৰে এই সময়খিনিত কাৰণ তেওঁ যিহেতু ব্যস্ত হৈ আছে কিন্তু বৰ্তমান দেখিবলৈ পোৱা গৈছে যে মুখ্যমন্ত্ৰীগৰাকীয়ে যি বৰ্তমান ইয়াত যি বৰ্তমান দেখিবলৈ পোৱা গৈছে যি ব্যস্ত তাত দেখিবলৈ পোৱা গৈছে আৰু সেই ব্যস্ততাই পুনৰ প্ৰমাণ কৰিছে যে মুখ্যমন্ত্ৰীগৰাকীয়ে যি যথেষ্ট কিমান আৰু এই জেচিবিৰ পৰা ফুল দিব আৰু ইয়াত মই দেখুৱাইছোঁ ইয়াত ফুল যি এখন জেচিবিৰ পৰা পুষ্পবৃষ্টি কৰিব মই দেখুৱাইছোঁ দুখন জেচিবি সাজু কৰা হৈছে দুখন জেচিবি পুষ্পবৃষ্টি কৰিব আৰু এয়া আমি দেখুৱাইছোঁ যে বৰ্তমান ইয়াত নগাঁও চহৰত যি পৰিৱেশ দেখিবলৈ পোৱা গৈছে যে ইয়াত যি মনোনয়ন পত্ৰ দাখিল কৰিবলৈ যাওঁতে ইয়াত পুষ্পবৃষ্টি কৰিব বৰ্তমান দেখুৱাইছোঁ ইয়াত পুষ্পবৃষ্টি কৰিব মুখ্যমন্ত্ৰীলৈ জেচিবিৰ পৰা মই দেখুৱাইছোঁ ইয়াত সাজু হৈ আছে আৰু এয়া মাৰোৱাৰীপতিত মুখ্যমন্ত্ৰীগৰাকীক পুষ্পবৃষ্টি কৰিবলৈ সাজু হৈ আছে আৰু এয়া আমি পোনপটীয়া দৃশ্যাংশ দেখুৱাইছোঁ এয়া হৈছে জনপ্ৰিয়তা এয়া হৈছে এগৰাকী মুখ্যমন্ত্ৰীৰ কি জনপ্ৰিয়তা কিমান ভাল পায় লোকে মই দেখুৱাইছোঁ কিদৰে পুষ্পবৃষ্টি কৰিছে দেখুৱাইছে নগাঁও চহৰৰ ৰাজপথত আৰু দেখিবলৈ পোৱা গৈছে যে নগাঁও চহৰৰ যি মাৰোৱাৰীপতিত এয়া দেখুৱাইছোঁ আৰু মুখ্যমন্ত্ৰীগৰাকীয়েও সমৰ্থকক ৰঙা গোলাপ দিছে আৰু এয়া হৈছে নগাঁও চহৰৰ দৃশ্যাংশ এই দৃশ্যাংশই পুনৰ যে কংগ্ৰেছৰ ভেটিত কঁপনি তুলিব পুনৰ যে AIUDFৰ ভেটিত কঁপনি তুলিব সেয়া নিশ্চিত হৈ পৰিছে আৰু মই দেখুৱাই আছোঁ নগাঁও আজি যি মনোনয়ন পত্ৰ দাখিলৰ পৰ্বলৈ যি আগবাঢ়িছে যি তাৰ আগত যিখন সভা হ'ল তাতো যথেষ্ট জনসমুদ্ৰ দেখিবলৈ পোৱা গৈছিলে আৰু এই সমগ্ৰ পথছোৱাত যি ধৰণে মুখ্যমন্ত্ৰীগৰাকীক বৰ্তমান যি ইয়াত দেখিবলৈ পোৱা গৈছে যে ইয়াত আদৰণি জনাবলৈ যি লোক ৰৈ আছে যিদৰে বৰ্তমান সকলোৱে মুখ্যমন্ত্ৰীগৰাকীক যি ইয়াত জিলা আয়ুক্তৰ কাৰ্যালয় যোৱাৰ পথত যিদৰে হাত জোকাৰি অভিবাদন জনাইছে সকলোৱে আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে সকলোকে এবাৰ এষাৰ মাত লগাইছে মই দেখুৱাইছোঁ আৰু আপোনাৰ মই দেখুৱাই আছোঁ বৰ্তমান এয়া মাৰোৱাৰীপতিত পুনৰ আদৰণি জনাইছে মুখ্যমন্ত্ৰীগৰাকীক পুনৰ আদৰণি জনাইছে আৰু এয়া আমি দেখুৱাই আছোঁ বৰ্তমান এয়া নগাঁও চহৰৰ যি ষ্টেডিয়াম মাৰ্কেট আৰু মিছন মাৰ্কেটৰ মাজেৰে বৰ্তমান জিলা আয়ুক্তৰ কাৰ্যালয়লৈ আগবাঢ়িছে
ষ্টেডিয়াম মাৰ্কেট আৰু মিছন মাৰ্কেটৰ মাজেৰে বৰ্তমান জিলা আয়ুক্ত কাৰ্যালয়ে মুখ্যমন্ত্ৰীগৰাকী আগবাঢ়িছে আৰু এয়া বৰ্তমান দেখিবলৈ পোৱা গৈছে প্ৰবল জনসমাগম এই জনসমাগমৰ মাজেৰে বৰ্তমান দেখিবলৈ পোৱা গৈছে যে মুখ্যমন্ত্ৰীগৰাকী আগবাঢ়িছে আৰু ইয়াত বৰ্তমান দেখিবলৈ পোৱা গৈছে যে সমগ্ৰ পথছোৱাত যথেষ্ট জনসমাগম দেখিবলৈ পোৱা গৈছে মন্ত্ৰী পীযুষ হাজৰিকা আছে বিধায়ক ৰূপক শৰ্মাই চলোৱা জীপত উঠি পেলাই বৰ্তমান মুখ্যমন্ত্ৰীগৰাকী আগবাঢ়িছে যি মনোনয়ন পত্ৰ দাখিল কৰিবলৈ নগাঁও চহৰৰ মিছন মাৰ্কেট আৰু ষ্টেডিয়াম মাৰ্কেটত যি প্ৰতিগৰাকী ব্যৱসায়ী ওলাই আহিছে আহি পেলাই মুখ্যমন্ত্ৰীগৰাকী এবাৰ ওচৰৰ পৰা চোৱাৰ চেষ্টা কৰিছে আৰু এয়া বৰ্তমান দেখিবলৈ পোৱা গৈছে যে নগাঁৱত বৰ্তমান বিজেপিয়ে আজি শক্তি প্ৰদৰ্শন কৰিছে মনোনয়ন পত্ৰ দাখিলৰ এই ৰেলীৰ জৰিয়তে আৰু আমি দেখুৱাই আছোঁ পোনপটীয়া সম্প্ৰচাৰ বাতৰি এয়া আমি জিলা আয়ুক্ত কাৰ্যালয় পাব হৈছে আৰু মনোনয়ন পত্ৰ দাখিলৰ পিছত মুখ্যমন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ সৈতে কথা পাতিব আৰু আমি দেখুৱাই আছোঁ এয়া মুখ্যমন্ত্ৰীগৰাকীৰ যি মনোনয়ন পত্ৰ দাখিলৰ যি ৰেলী সেয়া বৰ্তমান আগবাঢ়িছে নগাঁও জিলাৰ আয়ুক্তৰ কাৰ্যালয়লৈ নগাঁও ষ্টেডিয়াম মাৰ্কেট আৰু মিছন মাৰ্কেটৰ শেষ পৰ্যায়ত আহি পেলাই উপস্থিত হৈছেহি ইয়াৰ পিছতে আয়ুক্ত কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিলৰ পিছত মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰ যি তেওঁ ঘূৰি যাব মঙলদৈলৈ আৰু আয়ুক্ত মনোনয়ন পত্ৰ দাখিলৰ পিছতে সাংবাদিকৰ সৈতে মত বিনিময় কৰিব গতিকে আমি ৰখি আছোঁ বৰ্তমান মুখ্যমন্ত্ৰীগৰাকীৰ যি তেওঁৰ মুখ্যমন্ত্ৰীৰ সৈতে কথা পাতি আমি ৰখি আছোঁ মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াত যি আহি পেলাই যি অংশগ্ৰহণ কৰিছেহি আৰু আমি বৰ্তমান দেখুৱাই আছোঁ নগাঁও জিলাৰ আজি নগাঁও চহৰৰ ষ্টেডিয়াম মাৰ্কেটৰ পৰা দেখুৱাই আছোঁ নগাঁও চহৰৰ ষ্টেডিয়াম মাৰ্কেট আহি পেলাই পাইছেহি মুখ্যমন্ত্ৰীগৰাকী কনভয় নগাঁও চহৰৰ ষ্টেডিয়াম মাৰ্কেটৰ পিছতে আৰু তেওঁলোকে জিলা আয়ুক্ত কাৰ্যালয় মন্ত্ৰী কেশৱ মহন্ত মন্ত্ৰী পীযুষ হাজৰিকা যি বিধায়ক জিতু গোসাঁই বিধায়ক ৰূপক শৰ্মা ডাক্তৰ নুমল মমিন গতিকে সকলো আছে সকলোৱে বৰ্তমান মুখ্যমন্ত্ৰীগৰাকী যি বৰ্তমান যি ৰেলী সেই ৰেলীত আহি পেলাই যি অংশগ্ৰহণ কৰিছে আৰু মুখ্যমন্ত্ৰীক খবৰ দিছে বাপৰি আমি জিলা আয়ুক্ত কাৰ্যালয়ত আহি পেলাই উপস্থিত হৈছোহি গতিকে জিলা আয়ুক্ত কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিলৰ পিছতেই আমি পোনপটীয়া সম্প্ৰচাৰ দেখুৱাম এয়া আমি প্ৰায় জিলা আয়ুক্ত কাৰ্যালয়ত আহি পেলাই উপস্থিত হৈছোহি জিলা আয়ুক্ত কাৰ্যালয়ৰ অৱশ্যে এইখন প্ৰৱেশদ্বাৰেৰে যিহেতু প্ৰৱেশ বন্ধ কৰিছে আৰু বৰ্তমান দেখিবলৈ পোৱা গৈছে যে সন্মুখৰ পথেৰে যাব গতিকে আমি দেখুৱাই আছোঁ বৰ্তমান এয়া নগাঁও মহাবিদ্যালয়ৰ সন্মুখেৰে যাব এই ৰেলী এয়া নগাঁও মহাবিদ্যালয়ৰ সন্মুখত আমি আহি পেলাই পাইছোঁহি নগাঁও মহাবিদ্যালয়ৰ সন্মুখত বৰ্তমান আহি পেলাই এয়া ৰেলী আহি উপস্থিত হৈছেহি আৰু এক বিশাল জনসমাগম নগাঁও মহাবিদ্যালয়ৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকেও মুখ্যমন্ত্ৰীক চাবলৈ ওলাই আহিছে আৰু এয়া আমি দেখুৱাই আছোঁ বৰ্তমান এয়া নগাঁও মহাবিদ্যালয়ৰ পৰা দেখুৱাইছোঁ নগাঁও মহাবিদ্যালয়ৰ যি পাৰ হৈছে আৰু যি এক জনসমাগম নগাঁও বিশ্ববিদ্যালয় এতিয়া নগাঁও মহাবিদ্যালয়ৰ পৰা নগাঁও বিশ্ববিদ্যালয় ৰূপান্তৰিত হৈছে আৰু যি তাত দেখিবলৈ পোৱা গৈছে যে সমগ্ৰ পথছোৱাত বৰ্তমান কেৱল মাত্ৰ মানুহৰ যথেষ্ট এক জনসমাগম আৰু এই জনসমাগমে পুনৰ নগাঁৱত যি বিজেপিৰ যি শক্তি সেই শক্তিৰ উমান দিছে আৰু কংগ্ৰেছৰ বাবে যে এইবাৰ নগাঁৱত প্ৰত্যাহ্বানপূৰ্ণ হ'ব কংগ্ৰেছৰ বাবে যে নগাঁও উদ্ধাৰ কৰাটো সহজ নহ'ব সেই কথাকে যেন পুনৰ প্ৰমাণ কৰি দেখুৱাইছে পাপৰি নিৰুপল এটা কথা গোটেই ভিজুৱেলছখিনি আপুনি যেতিয়া দেখুৱাই আছে বা আপুনি যেতিয়া পোনপটীয়া সম্প্ৰচাৰ দেখুৱাই আছে লাইভত আপুনি দেখুৱাই আছে এটা কথা মন কৰিছোঁ যে তেওঁ যিমান দূৰ আগবাঢ়ি আহি আছে বা এই বিশাল সমদল যিমান দূৰ আগবাঢ়ি আহি আছে সিমানে ঠায়ে ঠায়ে আৰু যিমান সংখ্যক লোক ঠায়ে ঠায়ে অপেক্ষা কৰিছে তেওঁলোকে যোগ হৈ গৈ আছে অৰ্থাৎ এই সমদলত যদি প্ৰথমতে 1000 মানুহ আছিলে আৰু বাঢ়ি গৈ আছে অৰ্থাৎ কিমান জনপ্ৰিয় হ'ব লাগিব এগৰাকী নেতা যাক এনেধৰণে পুষ্পবৃষ্টি কৰাৰ লগতে আমি সেইটো বাৰু বাদেই দিলোঁ কিন্তু প্ৰতি মুহূৰ্তত তাত অসংখ্য জনগণ তেওঁৰ সৈতে এনেধৰণে ৰেলীত ভাগ লৈছে যোগ হৈ গৈ আছে আৰু বৃদ্ধি পাই গৈ আছে যথেষ্ট সংখ্যক লোকৰ সমাগম ঘটিছে বিশাল ৰেলীত হাজাৰ লোক সমবেত হৈছে আৰু হয়তো কিছু মুহূৰ্তৰ পিছতে উপায়ুক্ত কাৰ্যালয়ত উপস্থিত হ'বগৈ নিলোৎপলে আমাক দেখুৱাই গৈছে নগাঁও চহৰৰ মাজেৰে আহি আছে মুখ্যমন্ত্ৰীগৰাকীয়ে কিন্তু ক'তো তেওঁ এয়া দেখুৱাইছোঁ আমি তেওঁ কেৱল আগে পিছে বুলি নহয় তেওঁ এবাৰ পিছফাললৈ হাত দিছে তেওঁ জানিছে যে তেওঁৰ পিছত আৰু অগণন লোক আছে যি তেওঁৰ পিছে আহি আছে তাত তেওঁ যোগ হৈ গৈ আছে তেওঁ সেয়া দেখিছে আৰু সেইবাবে সকলোকে সন্তুষ্ট কৰিবৰ বাবে তেওঁ থিয় হৈ এবাৰ পুনৰ পিছফাললৈ চাইছে আৰু সেয়া জনপ্ৰিয়তা তেওঁৰ আৰু তেওঁৰ বাবে সুৰেশ বৰাই কোৱাৰ দৰে যে তেওঁৰ বাবেই এতিয়া সুৰেশ বৰা
আজি এই যে বিশাল জনসমাবেশ দেখিবলৈ পোৱা গৈছে য'ত সুৰেশ বৰা অন্তত ইমান নিশ্চিন্ত হৈ পৰিছে যে তেওঁ জয়ী হ'বই আৰু তেওঁ বৃহৎ ভোটৰ তেওঁ জয়ী হ'ব এই মুহূৰ্তত ক'ত পাইছেহি নীলোৎপল এইখিনি কোনখিনি ঠাই নিশ্চয় পাপৰি এই মুহূৰ্তত আহি পেলাই নগাঁও কলেজ পইণ্ট নগাঁও ক্লক টাৱাৰ পইণ্ট পাইছেহি আৰু ইয়াৰ পৰা বৰ্তমান যিহেতু মুখ্যমন্ত্ৰীগৰাকীয়ে যিটো প্ৰৱেশদ্বাৰে বৰ্তমান যিহেতু মনোনয়ন পত্ৰ দাখিলৰ এয়া চাওক মই দেখুৱাইছো বৰ্তমান জীপৰ যি বনেটত উঠি পেলাই মুখ্যমন্ত্ৰীগৰাকী জীপৰ বনেটত উঠি পেলাই তেওঁ বৰ্তমান আগবাঢ়ি আহিছে এয়া চাওক যি ৰাইজক আকৰ্ষিত কৰাৰ কৌশল তেওঁ নিজৰ আসনৰ পৰা উঠি আহি জীপৰ বনেটত উঠি লৈছে এয়া হৈছে এগৰাকী নেতাৰ যি জনপ্ৰিয়তা আহৰণ কৰাৰ কৌশল এয়া হৈছে এগৰাকী মুখ্যমন্ত্ৰীয়ে কিদৰে ৰাইজক আকৃষ্ট কৰিব লাগে এয়া হৈছে এগৰাকী ৰাজনৈতিক নেতাই কিদৰে ৰাইজক আকৃষ্ট কৰিব লাগে তাৰ কৌশল মই দেখুৱাইছো আপুনি যিটো কথা কৈছে পাপৰি যে প্ৰতিটো ঠাইতে বহু লোক আহি পেলাই যোগ দিছে এই সমদলত আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে যদি তেওঁ জীপৰ পৰা আসনৰ পৰা উঠি আহি তেওঁ বনেটৰ পৰা উঠি লয় এইদৰে তেনেহ'লে কিয় ৰাইজে তেওঁৰ ওচৰলৈ নাহিব কিয় ৰাইজে তেওঁৰ ওচৰলৈ আহিব দেখুৱাইছো তেওঁ নিজৰ নিৰাপত্তাক তেওঁ নিৰাপত্তাৰ ক্ষেত্ৰত আপোচ কৰিছে তেওঁ নিজৰ নিৰাপত্তাৰ কথা চিন্তা কৰা নাই তেওঁ জীপৰ বনেটলৈ উঠি আহিছে জীপৰ বনেটত উঠি আহি পেলাই তেওঁ বৰ্তমান যিসকল লোক আছে সকলোকে বৰ্তমান তেওঁ মাত দিয়াৰ চেষ্টা কৰিছে আৰু মই যি দেখুৱাই আছো বৰ্তমান এয়া আহি পেলাই নগাঁও জিলা যি নগাঁও ক্লক টাৱাৰ পইণ্টত আহি পেলাই পাৰ হৈছে আৰু নগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ৰ প্ৰায় সন্মুখত নগাঁও যি মুখ্যমন্ত্ৰীগৰাকী যি বৰ্তমান ইয়াত যি আহি পেলাই যিমান ঠাই পাইছে যিমান এই বৰ্তমান এইখিনি হৈছে এটা ব্যস্ততাপূৰ্ণ অঞ্চল ইয়াত বহু কৰ্মচাৰী থাকে সকলো কৰ্মচাৰী মুখ্যমন্ত্ৰীগৰাকীক চাবলৈ ওলাই আহিছে আৰু কৰ্মচাৰীসকলক এবাৰ ওচৰৰ পৰা মাত লগাবলৈ চেষ্টা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে মই দেখুৱাইছো নগাঁও যি সদৰ পঞ্জীয়ন কাৰ্যালয় পাইছো নগাঁৱৰ যি কোষাগাৰ পাইছো নগাঁৱৰ যি বৰ্তমান বৰ্তমান দেখিবলৈ পোৱা গৈছে নগাঁৱৰ যি আৰক্ষী যি অধীক্ষকৰ কাৰ্যালয় আমি পাৰ হৈছো আৰু এয়া দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে বৰ্তমান নগাঁও কলেজৰ ওচৰৰ পৰা তেওঁ নিজৰ আসনৰ পৰা উঠি পেলাই তেওঁ বৰ্তমান জীপৰ বনেটত উঠি পেলাই বৰ্তমান আগবাঢ়ি আহিছে আৰু এয়া হৈছে এগৰাকী যি মুখ্যমন্ত্ৰীগৰাকী যি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক যি কোৱা হয় যে উত্তৰ পূবৰ চাণক্য অসমৰ চাণক্য সেয়াই যেন এই কথা বতৰা সবে প্ৰমাণ কৰে এয়া চাওক জীপৰ পৰা নামি গৈছে জীপৰ পৰা নামি ৰাইজৰ মাজলৈ গৈছে ইয়াৰ পৰা আমি খোজকাঢ়ি আহিব এইদৰে বৰ্তমান দেখিবলৈ পোৱা গৈছে মই দেখুৱাই আছো বৰ্তমান আমি নামি যাব লাগিব আমি নামি যাব লাগিব ইয়াৰ পৰা বাহনৰ পৰা কাৰণ যিহেতু মুখ্যমন্ত্ৰীগৰাকী নামি আহিছে নামি যাওক আপুনি নামি যাওক মুখ্যমন্ত্ৰীগৰাকী নামি আহিছে মুখ্যমন্ত্ৰীগৰাকীয়ে এবাৰ ৰাইজৰ মাজত ৰাইজৰ সৈতে খোজকাঢ়ি আগবাঢ়িব আৰু লগত এয়া হৈছে জনসমুদ্ৰ এয়া নগাঁৱৰ দৃশ্য য'ত বিজেপিৰ জয় জয়কাৰ দেখিবলৈ পোৱা গৈছে এয়া নিৰ্বাচনৰ আগমুহূৰ্তত মনোনয়ন পত্ৰ দাখিলৰ সময়ত প্ৰত্যুতৰ বুকু কপাই এনেধৰণে জনসমুদ্ৰত পৰিণত হৈছে নগাঁৱৰ ৰাজপথ এক প্ৰকাৰ ক'ব পাৰি যে প্ৰদ্যুৎ বৰদলৈৰ বুকু কপাই এনেধৰণে এয়া বিশাল সমাবেশ বিজেপি আৰু মোদীৰ কথাই আপুনি ওলাই আহিছে কি ক'ব আজি যি লোক ওলাই আহিছে জনসমুদ্ৰ নগাঁও লোকসভাত সুৰেশ বৰা ডাঙৰীয়াৰ বিজয় সুনিশ্চিত আৰু বেলেগকে আৰু কেম্পেইনিং নকৰিলেও হ'ব কেম্পেইনটো আমি কৰিমেই কিন্তু মই ভাবোঁ আজি কেম্পেইনিং আমি কৰিমেই কিন্তু আজি যিটো বিশাল সমদল দেখিবলৈ পালোঁ গতিকে তাক লৈ আমি নিশ্চিত আৰু সুৰেশ বৰা জিকিবই আত্মবিশ্বাসী বুলি নহয় এই আত্মবিশ্বাস আচলতে দেখুৱাই দিয়া হৈছে প্ৰত্যক্ষভাৱে দেখুৱাই দিয়া হৈছে যে নগাঁৱত কেনেধৰণৰ জনসমুদ্ৰত পৰিণত হৈছে আৰু যদি কোনোবাই সেই কালিলৈকে ভাবি আছিলে যে প্ৰদ্যুৎ বৰদলৈৰ কথা বা সুৰেশ বৰা এটা কনফিউজনত আছিলে বা হ'ব নে নহ'ব বা কাক দিম কাক নিদিম আজি এই ষ্টাৰ কেম্পেইনাৰ হিচাপে যেতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে তাত ভৰি থলে এতিয়া সকলোৰে চিন্তা ভাৱনাত হয়তো জটি পৰিল আৰু এতিয়া তেওঁলোকে এটা সিদ্ধান্তত উপনীত হ'ব হয়তো পাৰিছে বাৰু যিয়ে নহওক সেয়া ৰাইজৰ কথা ৰাইজৰ খেল কিন্তু দেখুৱাইছো আমি যিটো দৃশ্য সেই দৃশ্যই কিন্তু সঁচাকৈ কঁপনি তুলিছে নগাঁৱত এয়া দেখিবলৈ পোৱা গৈছে সুৰেশ বৰাই মনোনয়ন পত্ৰ দাখিলৰ
প্ৰাক মুহূৰ্তত এক বিশাল সমদল আৰু ঠায়ে ঠায়ে থকা এই সকল লোক যিসকলে ঠায়ে ঠায়ে মুখ্যমন্ত্ৰীগৰাকীৰ বাবে অপেক্ষা কৰিছে তেওঁলোকৰ মোবাইল কেমেৰা তেওঁলোকে ৰেডি কৰি থৈছে এখন সেলফি তুলিবৰ বাবে গামোচা সাজু কৰি থৈছে তেওঁৰ ডিঙিত আৰিবৰ বাবে আৰু বেৰিকেড দিয়া হৈছে আৰু ৰাইজেও সিমানখিনি শৃংখলাবদ্ধভাৱে মুখ্যমন্ত্ৰীগৰাকীৰ আগমনলৈ অপেক্ষা কৰিছে নীলোৎপল নিশ্চয় আমি দেখুৱাই আছো যে মুখ্যমন্ত্ৰীগৰাকীয়ে বৰ্তমান আহি পেলাই জিলা আয়ুক্তৰ কাৰ্যালয়ত আহি পেলাই উপস্থিত আছেহি আৰু আমি দেখুৱাই আছো এয়া বৰ্তমান জিলা আয়ুক্তৰ কাৰ্যালয়ত মনোনয়ন দাখিল কৰিব যথেষ্ট ভিৰ দেখিব পোৱা গৈছে আৰু আমি জিলা আয়ুক্তৰ কাৰ্যালয়ত আমি ভিতৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম জিলা আয়ুক্তৰ কাৰ্যালয়ত ভিতৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম বৰ্তমান দেখিবলৈ পোৱা গৈছে যে মুখ্যমন্ত্ৰীগৰাকীৰ আহি পেলাই জিলা আয়ুক্তৰ কাৰ্যালয়ত প্ৰৱেশ কৰিব লৈছে আৰু আমি দেখুৱাই আছো পৰিৱেশ এয়া মুখ্যমন্ত্ৰীগৰাকী আহি পেলাই জিলা আয়ুক্তৰ কাৰ্যালয়ত আহি উপস্থিত হৈছে পাপৰি আমি দেখুৱাই আছো যি এক প্ৰবল জনসমাগম ছাৰ প্ৰবল জনসমাগমত কংগ্ৰেছৰ বাবে প্ৰত্যাহ্বান যে হ'ব পাৰে কংগ্ৰেছৰ বাবে আজি নগাঁও লোকসভাত জনসমুদ্ৰৰ মাজত সুৰেশ বৰা ডাঙৰীয়াই মনোনয়ন দিব মই বিশ্বাস কৰোঁ যে আজিৰ জনসমুদ্ৰই প্ৰমাণ কৰিছে যে সুৰেশ বৰা ডাঙৰীয়া বিপুল ভোটত বিজয়ী হ'ব আৰু আজি জীপৰ ভিতৰৰ পৰা জীপৰ বাহিৰৰ বনেদলৈ আহিলে যি জনতাক যি আকৰ্ষণ কৰা কৌশল সমগ্ৰ ৰাজপথত আপোনাৰ প্ৰতি যি ৰাইজৰ যি মৰম কি ক'ব চাওক ৰাইজৰ মৰমে আমাৰ আশীৰ্বাদ আৰু ৰাইজৰ মৰম আৰু চেনেহে আমাক কৰ্মক্ষেত্ৰ ৰণক্ষেত্ৰলৈ লৈ আহে নগাঁওবাসী ৰাইজক মোৰ শ্ৰদ্ধা নগাঁওবাসী ৰাইজলৈ মোৰ সেৱা আৰু কংগ্ৰেছৰ বাবে কালি এয়াই আজিৰ জনসমুদ্ৰই এক স্পষ্ট মেছেজ পঠিয়াইছে যে নগাঁৱত সুৰেশ বৰা জিকিবই আৰু আপুনি ডিপুৰ সভাত কৈছিল যে নগাঁৱত মনোনয়ন দাখিলৰ পিছতে ছবি সলনি হ'ব আজিতো দাখিল কৰিব নাপালোৱে দাখিল কৰাৰ আগতে সলনি হৈ গ'ল আৰু কালি এআই ডিএফে কৈছে কালি এআই ডিএফে কৈছে কালি এআই কেম্পেইনটো আমি চবতে যাম আৰু বিজেপিক সবকা সাথ সবকা বিকাশ সকলোৱে এইবাৰ আদৰি লৈছে নিশ্চয় মই দেখুৱাইছো যিহেতু মনোনয়ন দাখিলৰ সময় হৈছে গতিকে আমি ৰখাই নথওঁ মুখ্যমন্ত্ৰীগৰাকীও প্ৰৱেশ কৰিছে আৰু দেখিবলৈ পোৱা গৈছে আৰু এয়া মনোনয়ন পত্ৰ দাখিলৰ বাবে ইতিমধ্যে উপায়ুক্ত কাৰ্যালয়ত তেওঁ প্ৰৱেশ কৰিছে মুখ্যমন্ত্ৰীগৰাকী প্ৰৱেশ কৰিছে পীযুষ হাজৰিকা কেশৱ মহন্ত আৰু প্ৰাৰ্থী সুৰেশ বৰা যিগৰাকী প্ৰাৰ্থীয়ে পূৰ্বৰ পৰা কৈ আছিলে যে প্ৰাৰ্থী হিচাপে নহয় তেওঁ নিজেও জানে যে প্ৰাৰ্থী হিচাপে তেওঁৰ সিমান এটা জনপ্ৰিয়তা তেওঁৰ হয়তো নাথাকিব পাৰে বা ৰাইজৰ তেওঁ সিমানখিনি ৰাইজৰ মাজত তেওঁৰ সেই ভেটি নাই কিন্তু তেওঁ জানিছিল যে এটা শক্তিশালী দল লগতে মুখ্যমন্ত্ৰীগৰাকীৰ যি প্ৰচাৰ আৰু মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰতি ৰাইজৰ যি ভাল পোৱা তাৰ উপৰি প্ৰধানমন্ত্ৰী গতিকে এই গোটেইখিনি সামৰি তেওঁ অন্তত যথেষ্টখিনি আত্মবিশ্বাসী আছিল আৰু বাতৰিত লৈছো সময় বাণিজ্যিক বিৰতি